9 জুনৰ পাছতে ৰাজ্যৰ লাখ লাখ মহিলালৈ চৰকাৰৰ 1250 টকা। নতুনকৈ আবেদন কৰা মহিলাসকলে অহা 10 জুনত অৰুণোদয় আঁচনিৰ ধন পাবনে নাপায় আজি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ হৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। 10 জুনত ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ, কিয়নো 9 জুনৰ পাছতে মহিলাসকলৰ বাবে চৰকাৰে দিব অৰুণোদয় আঁচনিৰ ধন। অৰ্থাৎ অহা 10 জুন মঙলবাৰে অৰুণোদয় আঁচনিৰ ধন 10 বজাৰ লগে লগে মহিলাসকলৰ নিজৰ নিজৰ বেংক একাউণ্টত 1250 টকাকৈ চৰকাৰে জমা কৰি দিব। আৰু মাত্ৰ হাতত এটা দিন বাকী আছে। এই এটা দিনটোৰ পিছতে মহিলাসকলে অপেক্ষা কৰি থকা আঁচনিৰ ধন পাব। এই আঁচনিৰ ধনৰ লগতে বৃদ্ধ পেঞ্চন, দিব্যাংগ আৰু বিধৱা পেঞ্চন, এই সকলো আঁচনিৰ ধন চৰকাৰে অহা 10 জুনৰ দিনটোতে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা কৰি দিব। বন্ধু বান্ধৱীসকল, যিসকল মহিলাৰ বেংকত EKYC লাগি আছে বা বেংক একাউণ্ট ব্লক হৈ আছে, তেখেতসকলে পলম নকৰি সোনকালে নিজৰ নিজৰ বেংক একাউণ্টবোৰ ঠিক কৰি ল'ব লাগিব। অন্যথা অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে। যিসকল মহিলাই অৰুণোদয় 3ত নতুনকৈ আবেদন কৰিছিল, তেনে মহিলাসকল জুন মাহৰ অৰুণোদয়ৰ কিস্তিৰ পৰা বঞ্চিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। কাৰণ বৰ্তমানেও নতুনকৈ আবেদন কৰা মহিলাসকলৰ যিবোৰ প্ৰক্ৰিয়াৰ কাম আছে, সেইবোৰ বৰ্তমানেও চলি আছে বুলি জানিব পাৰিছোঁ। আবেদন প্ৰক্ৰিয়াৰ কামবোৰ পৰীক্ষা কৰি শেষ হ'লেই অসমৰ সকলো নতুন আৰু পুৰণি যোগ্য মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব।